জালনোট বিৰোধী চক্ৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ বিশেষ সফলতা। গীতানগৰ থানাৰ SI অৰুণ বৰুৱাৰ নেতৃত্বত 5জনীয়া এটা দলে বকুৰ 2 নং বৰুৱা গাঁৱত ইতিমধ্যে অভিযান চলাই যোৱা নিশা বৃহৎ পৰিমাণৰ জালনোট উদ্ধাৰ কৰিছে। জালনোট বনোৱা কাৰখানাৰ বিভিন্ন সা সামগ্ৰী আমি গীতানগৰ থানাৰ পৰা আমি শেহতীয়া ভিজুৱেলছ দেখুৱাইছোঁ। এক্সক্লুচিভ আমি ভিজুৱেলছ দেখুৱাম। আমি জালনোট প্ৰস্তুতকাৰী যি কাৰখানাৰ ইতিমধ্যে এটা উৎখাত কৰা হৈছে। মহানগৰ আৰক্ষীৰ বিশেষ সফলতা বুলি ক'ব লাগিব। আৰু জালনোট বিৰোধী চক্ৰই ব্যৱহাৰ কৰা বিভিন্ন সা সৰঞ্জাম বৰ্তমান গীতানগৰ থানাত কিদৰে আচলতে আছে, তেওঁলোকে চক্ৰটো উৎখাত কৰি পেলাই সেইসমূহ সা সৰঞ্জাম তেওঁলোকে জব্দ কৰিছে আৰু নগদ 1 লাখ টকা সন্দেহজনক জালনোট উদ্ধাৰ কৰিছে। আমি ভিজুৱেলছ প্ৰথমতে আমি দেখুৱাই ল'ম। SI অৰুণ বৰুৱাৰ নেতৃত্বত 5জনীয়া এটা আৰক্ষী দলে ইতিমধ্যে বকুত অভিযান চলাইছিলে আৰু বকুত অভিযান চলাৰ পাছত যোৱা নিশা ইতিমধ্যে সেই জালনোট বনোৱা যিটো চক্ৰ, সেই চক্ৰটো উৎখাত কৰি কাৰখানাটোত বিভিন্ন জালনোট প্ৰস্তুত কৰাৰ লগত জড়িত বিভিন্ন সা সঁজুলি ইতিমধ্যে জব্দ কৰিছে আৰু সেই সা সঁজুলিৰ দৃশ্যাংশ মই প্ৰথমে দেখুৱাই লৈছোঁ। গীতানগৰ থানাত ইতিমধ্যে এইসমূহ সা সঁজুলি আৰু সন্দেহজনক জালনোট ইতিমধ্যে এয়া তদন্তকাৰী বিষয়া SI অৰুণ বৰুৱা তেওঁ অভিযান চলাইছিলে আৰু তেওঁৰ নেতৃত্বতেই ইতিমধ্যে যোৱা নিশাৰ বকুৰ সেই বিশেষ 2 নং বৰুৱা পথাৰ চকলা গাঁৱৰ পৰা এই জালনোটখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু লগতে এগৰাকী মহিলাক আটক কৰিছে। এগৰাকী মহিলা মামনি ৰয় বড়ো নামৰ এগৰাকী মহিলাক ইতিমধ্যে আটক কৰা হৈছে আৰু আন এগৰাকী মহিলাক সোধপোছৰ বাবে অনা হৈছে। আৰু বিশেষ আমি সেই ভিজুৱেলছসমূহ দেখুৱাইছোঁ কিদৰে জালনোট প্ৰস্তুত কৰা হয়, আমি সেই দৃষ্টান্তসমূহ দেখুৱাইছোঁ। এইসমূহ হৈছে পেপাৰ, এটা বিশেষ ধৰণৰ ক'লা ৰঙৰ পেপাৰ আৰু এই পেপাৰসমূহৰ সহায়তে জালনোট প্ৰস্তুত কৰা হয় আৰু একেবাৰে হুবহু আচলতে আমাৰ বেংকৰ যিদৰে আচলতে আমি যিসমূহ নোট বেংকৰ পৰা লাভ কৰোঁ, আমি সেই টকাৰ সৈতে হুবহু একেই এয়া হৈছে জালনোট, সন্দেহজনক জালনোট। এয়া 1 লাখ জালনোট এইদৰে তেওঁলোকে অভিযানত উদ্ধাৰ কৰিছে আৰু লগতে কাৰখানাটোৰ বিভিন্ন সা সঁজুলি আমি দেখুৱাইছোঁ। এইসমূহ হৈছে পেপাৰ, কাৰ্বন পেপাৰ। এইসমূহ কাৰ্বন পেপাৰ জালনোট প্ৰস্তুত কৰাত বিশেষভাৱে ব্যৱহাৰ কৰা হয়। এইটো কাটাৰ মেচিন আৰু এইটো হৈছে বিশেষ এটা যন্ত্ৰ। এইটো এটা বিশেষ যন্ত্ৰ, ফটো সাংবাদিকক মই অনুৰোধ কৰিম দেখুৱাবলৈ। এই যন্ত্ৰটোত হিচাপ নিকাচ কৰি কেনেকৈ কোনটো টকা বনাব সকলো হিচাপ নিকাচ এই বিশেষ যন্ত্ৰটোত কৰা হয় আৰু এই যন্ত্ৰটো আচলতে ইতিমধ্যেই গীতানগৰ আৰক্ষীয়ে তেওঁলোকে ইতিমধ্যে আনিছে। এই কাৰখানাটোৰ পৰা ইতিমধ্যে এইসমূহ সামগ্ৰী গীতানগৰ থানাই অভিযান কালত উদ্ধাৰ কৰিছে। এটা প্ৰিণ্টাৰ মেচিন দেখিছোঁ, এইটো কাটাৰ আৰু এইসমূহ ব্লেক পেপাৰ। এই ব্লেক পেপাৰসমূহ যথেষ্ট মূল্যৱান আৰু এই পেপাৰসমূহ তেওঁলোকে আনিছে। আৰু এটা বিশেষ এটা বস্তু আমি দেখুৱাইছোঁ, যিজন জালনোট প্ৰস্তুত কৰা এই দুষ্কাৰ্যৰ লগত জড়িত যিজন মূল মাষ্টাৰ মাইণ্ড, সেই মাষ্টাৰ মাইণ্ডজনক কিন্তু এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই। তেওঁ সম্প্ৰতি পলাতক আৰু অসম বিধানসভা সচিবালয়ৰ বিশেষ পত্ৰ আচলতে তেওঁৰ হাতত পোৱা গৈছে আৰু তেওঁ নিজকে আচলতে ফটো সাংবাদিক বুলিও উল্লেখ কৰা আছে। এজন বিশেষ লোক, আমি নামটো উল্লেখ কৰিছোঁ, আজমল হক। এওঁ মাষ্টাৰ মাইণ্ড বুলি ইতিমধ্যেই আৰক্ষীয়ে সন্দেহ কৰিছে আৰু তেওঁ বৰ্তমানেও পলাতক। কিন্তু তেওঁৰ চক্ৰটোৰ সৈতে জড়িত যিগৰাকী অভিযুক্ত মহিলা, সেই মহিলাগৰাকীক আৰক্ষীয়ে আটক কৰিছে। মহিলাগৰাকীৰ নাম মই পুনৰ উল্লেখ কৰিছোঁ, মামনি ৰয় বড়ো। মহিলাগৰাকীক ইতিমধ্যে আটক কৰা হৈছে আৰু এগৰাকী সহযোগী তেওঁক সোধপোছৰ কাৰণে আনিছে। আৰু পুনৰ মই দেখুৱাইছোঁ গীতানগৰ তদন্তকাৰী বিষয়া SI অৰুণ বৰুৱাৰ নেতৃত্বত যোৱা নিশা যি বকুৰ 2 নং বৰুৱা পথাৰ চকলা গাঁৱত যিদৰে অভিযান চলিছিল, সেই অভিযান কালত এইসমূহ জালনোট বনোৱা যিসমূহ সা সৰঞ্জাম, যিসমূহ আচবাব সঁজুলি, এইসমূহ জব্দ কৰা হৈছে। এটা বিশেষ গ্লাছ আমি দেখুৱাইছোঁ। এইসমূহ হৈছে কিছু তেওঁলোকৰ মেজাৰমেণ্ট কৰা, নোট বনাওঁতে সহায়ক হোৱা কিছু গ্লাছৰ গ্লাছ। নোটৰ যিসমূহ মাজত যিটো আমি চিহ্ন দেখা পাওঁ, সেই পেপাৰটো হৈছে এবিধ বিশেষ পেপাৰ, খুব কষ্টলি এটা পেপাৰ। এইসমূহ পেপাৰ পোৱা গৈছে আৰু যথেষ্টসমূহ আইডেণ্টি কাৰ্ড উদ্ধাৰ হৈছে, মোবাইল উদ্ধাৰ কৰা হৈছে, 2টাকৈ মোবাইল ইয়াত উদ্ধাৰ কৰা হৈছে। আৰু এইসমূহ A4 সাইজৰ পেপাৰৰ নিচিনা, কিন্তু A4 সাইজ পেপাৰ নহয়। এয়া হৈছে বিশেষ আচলতে নোট প্ৰস্তুত কৰাতে ব্যৱহাৰ হোৱা বিশেষ যি পেপাৰ, সেই পেপাৰ এয়া ইতিমধ্যে 2 বান্ডেল পেপাৰ ইতিমধ্যে জব্দ কৰা হৈছে। আৰু এইখিনিয়ে মেইন
আচলতে নোট প্ৰস্তুত কৰাৰ মেইন আহিলা বুলি ক'ব লাগিব। ইতিমধ্যে এই নোটসমূহ যিদৰে ইয়াত কলা চিহ্ন লগাই থোৱা আছে, এই নোটসমূহ এটা বিশেষ ইংকত ডুবাই দিয়াৰ লগে লগে হুবহু তাৰ পৰা আচলতে এই নতুন নোটৰ নিচিনাকৈ আচলতে এই জাল নোটসমূহ তেওঁলোকে প্ৰস্তুত কৰিব পাৰে। আৰু এটা বিশেষ আমি ছবি এইমতে দেখুৱাম। লকডাউনত সহায়ক হ'বৰ কাৰণে তেওঁলোকে আহ যাহত যাতে কোনো ধৰণৰ আৰক্ষীৰ বাধা নপৰে তাৰ কাৰণে আৰক্ষীয়ে, আছাম পুলিচে তেওঁলোকৰ স্পৰ্টিং এটা তেওঁলোকে আচলতে ক্ৰয় কৰিছিলে আৰু আছাম পুলিচৰ নাম তেওঁলোকে ব্যৱহাৰ কৰি যাতে তেওঁলোকে সঘনে যাতে আহ যাহ কৰিব পাৰে বা বিভিন্ন আচলতে ঠাইলৈ যাতে তেওঁলোকে ওলাই যাব পাৰে। কাৰণ লকডাউন চলি আছে, কাৰফিউ চলি আছে। কাৰফিউৰ সময়ত সঘনে আচলতে কাৰফিউৰ সময়ত বাহিৰলৈ ওলাই যোৱাৰ ক্ষেত্ৰত বাধা থাকিব পাৰে। বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যাতে লয়, এই এটা চক্ৰটোৰ সৈতে জড়িত যিসকল লোক তেওঁলোকে যাতে আহ যাহত কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে তেওঁলোকে অসম পুলিচৰ লঘু সন্মিলিত এটা টি চাৰ্ট তেওঁলোকে ক্ৰয় কৰিছিলে। এনেকুৱা হয়তো তেওঁলোকে চক্ৰটোৱে যিসমূহ লোক তেওঁলোকে বাহিৰলৈ অহা যোৱা কৰোঁতে আচলতে অসম পুলিচৰ এইদৰে স্পৰ্টিং তেওঁলোকে ব্যৱহাৰ কৰিছিল, য'ত অসম পুলিচৰ লঘু সন্নিৱিষ্ট হৈ আছে। আৰু এটা বৃহৎ চক্ৰ ইতিমধ্যে উৎখাত হৈছে। পুনৰ মই কৈছোঁ, বকুৰ ২ নং চকলা গাঁৱৰ পৰা ইতিমধ্যে এই জালনোট চক্ৰটো উৎখাত কৰিছে। আৰু বিশেষভাৱে কৃতিত্ব দিব লাগিব SI অৰুণ বৰুৱাৰ নেতৃত্বত যোৱা যি 5জনীয়া টীম আছিল, তেওঁলোকে কালি উৰে নিশাটো অভিযান চলাই ইতিমধ্যেই বকুৰ সেই বিশেষ গাঁওখনৰ পৰা এগৰাকী মহিলাসহ ইতিমধ্যে এই চক্ৰটোক উৎখাত কৰিছে। যদিও সম্প্ৰতি পলাতক হৈ আছে যিগৰাকী মাষ্টাৰ মাইণ্ড বুলি কোৱা হৈছে, সেই মাষ্টাৰ মাইণ্ড আজমল হক এতিয়াও পলাতক। কিন্তু ইতিমধ্যে চক্ৰটোৰ সৈতে জড়িত সকলো সা সৰঞ্জাম ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে। এটা বৃহৎ সফলতা আচলতে জালনোট বিৰোধী অভিযানত মহানগৰ আৰক্ষী এটা বিশেষ সফলতা বুলি ক'ব লাগিব। এটা বৃহৎ জালনোট চুৰি চক্ৰ গোপন সূত্ৰৰ পম খেদি ইতিমধ্যে গীতানগৰ আৰক্ষীয়ে বকুৰ ২ নং চকলা গাঁৱৰ পৰা ইতিমধ্যে তেওঁলোকে চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হৈছে আৰু লগতে আটক কৰিছে এগৰাকী বিশেষ মহিলা।